শিৱসাগৰ আৰু যি চৰাইদেউ জিলাত যি বানে বিভিন্ন লোকৰ যি ঘৰ বাৰী ইতিমধ্যে নাইকিয়া কৰিলে, বহু লোকৰ প্ৰাণহানি কৰিলে। আৰু মই এটা কথা ক'ব লাগিব যে বিশেষকৈ বিহুবৰ অঞ্চলত যথেষ্ট ক্ষতি হ'ল, বহু লোক গৃহহীন হৈ গ'ল আৰু বহু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ কাল অমানিশা নামি আহিলে। মোৰ লগত এইকেইগৰাকী ছাত্ৰী আছে, 4গৰাকী ছাত্ৰী। তেওঁলোকৰ ঘৰ হৈছে নাজিৰা বিহুবৰত আৰু তেওঁলোকৰ ঘৰ বাৰী ইতিমধ্যে বানত উচন হৈছে। আৰু এইসকল লোকৰ এইকেইগৰাকী ছাত্ৰীৰ বৰ্তমান তেওঁলোকৰ যি কিতাপ বহী সকলো নষ্ট হৈছে, কিন্তু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আৰু লগতে আমি এগৰাকী বিশেষ ব্যক্তিৰ নাম ল'ব লাগিব, তেওঁ হৈছে এগৰাকী জ্যেষ্ঠ সাংবাদিক অসমৰ সুনীল বৰা। এই যি নগাঁৱৰ পৰা বিভিন্ন লোক যি তাত সহায় কৰিবলৈ গৈছিলে, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বহু সাহায্য সামগ্ৰীলৈ তালৈ ৰাওনা হৈছিলে, কেইবাবাৰো গৈছিলে, আৰ্থিকভাৱে সহায় আগবঢ়াইছিলে, সামগ্ৰীৰো সহায় কৰিছিলে। আৰু সেই সময়তে যেতিয়া ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰা ছাৰক যেতিয়া জনোৱা হ'ল যে এইকেইগৰাকী ছাত্ৰীৰ বৰ্তমান কিতাপ পত্ৰ একো নাইকিয়া, তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিলে, বিনামূলীয়াকৈ সকলো পঢ়া শুনাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আৰু সুনীল বৰাৰ জৰিয়তে এই যোগাযোগ হৈছে। মই ছাৰ আপোনাৰ পৰা জানিব চেষ্টা কৰিম। প্ৰথম আপোনাৰ সৈতে কথা পাতিম, কিন্তু এই ছাত্ৰীকেইগৰাকী আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। ভণ্টি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পল্লৱী গগৈ। পল্লৱী গগৈ, তোমাৰ ঘৰ বিহুবৰ? হয়। বিহুবৰ। কোন কোন আছে ঘৰত? মা, মই, বা। তোমালোকৰ বানত ঘৰ একেবাৰে নাইকিয়া হৈ গ'ল? নাইকিয়া হৈ গ'ল। কিতাপ পত্ৰ নাইকিয়া হৈ গ'ল? কোন স্কুলত পঢ়িছিলা? চন্দাও হাইস্কুল। হয়, ক্লাছ 8ত? 7। ক্লাছ 7ত। ক্লাছ 7ত। তোমাৰ নামটো ভণ্টি? গাৰ্গী বৰা। গাৰ্গী বৰা। তোমাৰ কোন স্কুলত পঢ়িছিলা? জাতীয় বিদ্যালয়। জাতীয় বিদ্যালয়ত পঢ়িছিলা? অষ্টমমান শ্ৰেণী? অষ্টমমান শ্ৰেণী। কিতাপ বহী সকলো উঠি গ'ল? ঘৰত কোন কোন আছে? মোৰ মা, দেউতা, খুৰা খুৰী। বানপানীত ঘৰ একেবাৰে বেয়া হৈ গ'ল, নাইকিয়া হৈ গ'ল? নাইকিয়া হৈ গ'ল। দেউতাই কি কৰে? দেউতা বাহিৰত আছে। বাহিৰত আছে ন? তোমাৰ নামটো ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নেহা দুৱৰী। নেহা দুৱৰী। আৰু তোমাৰো ঘৰ বিহুবৰত? হয়। তুমি কোন শ্ৰেণীত পঢ়া? মই 7ত। 7ত পঢ়া, সপ্তমমান শ্ৰেণী। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিজা বৰা। লিজা। আৰু তোমাৰ নামটো আছিলে? নেহা। লিজা, নেহা, গাৰ্গী আৰু পল্লৱী, এই কেইগৰাকী ছাত্ৰীৰ তেওঁলোকৰ সকলোৰে ঘৰ বানত উচন হ'ল, কিতাপ বহী একো নাইকিয়া, ভৱিষ্যতত যি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ। কিন্তু অসমীয়া ৰাইজে কেতিয়াও এৰি নিদিয়ে, সকলোৱে সহায় কৰিবলৈ আগবাঢ়ে। এইবাৰ যেতিয়া দিলীপ বৰাৰ দৰে শহীদ ব্যক্তি থাকিব, তেতিয়ালৈকে তেওঁলোকৰ চিন্তা নাইকিয়া। ৰামানুজনৰ কথা আমি শৈক্ষিক দিশত ক'ব নালাগে, কিন্তু মানৱীয়তাৰ দিশতো ৰামানুজনে এবাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। আৰু মই পুনৰ ধন্যবাদ দিব লাগিব সুনীল বৰা, জ্যেষ্ঠ সাংবাদিক। মই দিলীপ বৰা ছাৰ আছে, মই জানিব চেষ্টা কৰিম। এই কেইগৰাকী ছাত্ৰী কালি লৈ আহিছে, আমাৰ হাতত যি খবৰ আছে একোৱেই নাছিলে, কিতাপ পত্ৰ সকলো উটুৱাই লৈ গ'ল। হয়, মোক মানে আচলতে সুনীল বৰাই, মই যিদিনাখন শিৱসাগৰত মই ৰিলিফ দিবলৈ গৈছিলোঁ মোৰ সহযোগী কেইগৰাকীমান ব্যক্তিক লগত লৈ, তেতিয়া সুনীল বৰাই মোক ফোন কৰিছিলে যে এখন মই গাঁৱলৈ আহিছোঁ, যাত মোক সৰু সৰু ল'ৰা ছোৱালীয়ে মোক কান্দি কান্দি কৈছে যে আমাৰ পঢ়িবলৈ স্কুলখনো নাই আৰু আমাৰ একোৱেই নাই, কাপোৰ কানি কিতাপ পত্ৰ একোৱেই নাই, কি কৰিব পাৰিম? তেনেকুৱা ধৰণৰ কথাখিনি সুনীল বৰাক কোৱাৰ কাৰণে সুনীল বৰাই মোক প্ৰথমে ফোনত যোগাযোগ কৰিলে, পিছত ব্যক্তিগতভাৱে আহি মোক নগাঁৱত লগ কৰিলে। লগ কৰি মোক ক'লে যে আপুনি এই ছাত্ৰীকেইগৰাকীৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি? তেতিয়া মই ক'লোঁ যে ব্যৱস্থাটো কৰিবই লাগিব, কাৰণ আমাৰ সন্তান, অসমৰ সন্তান, অসমৰ ভৱিষ্যতৰ সম্পদ, গতিকে নিশ্চয়কৈ ব্যৱস্থা কৰিম। তেতিয়া অৱশ্যে মোক সুনীল বৰাই ক'লে, আপুনি গোটেইকেইগৰাকী দায়িত্ব ল'ব নালাগে, মই ফাইনেন্সাৰ ইতিমধ্যে বিচাৰিছোঁ আৰু দুগৰাকী দায়িত্ব লৈছে, আপুনি দুগৰাকী দায়িত্ব ল'লেই হ'ব। তেতিয়া মই একেবাৰে সন্মতি জনালোঁ, হ'ব, মই দুগৰাকী দায়িত্ব ল'ম, মই দৰকাৰ হ'লে মই 4গৰাকীয়ে ল'ম, যদি কোনোবা ওলাইছে তেতিয়াহ'লে তেওঁলোকে দুগৰাকী ল'ব। সেই দুগৰাকী দায়িত্ব লোৱাৰ এগৰাকী হৈছে প্ৰাগ চেনেলৰ যিজন মুখ্য ব্যক্তি সঞ্জীৱ নাৰায়ণে লৈছে এগৰাকী দায়িত্ব, আৰু এগৰাকী দায়িত্ব লৈছে সুশান্ত বিশ্ব শৰ্মা SP, আপোনালোকে জানে সকলোৱে, তেওঁ দায়িত্ব লৈছে SSP বৰপেটা। আৰু তাৰ পাছত কালি সুনীলে মোক পুনৰ যোগাযোগ কৰিলে যে আমি ছাত্ৰীকেইগৰাকীক লৈ যাব ওলাইছোঁ, এতিয়া লৈ যাম। তেতিয়া মই ক'লোঁ যে তেওঁলোকৰ লগত কিবা আনিছেনে? তেতিয়া কৈছে যে নহয়, কেৱল মাত্ৰ সৰু বেগ এটা লোৱা দেখিছোঁ, আৰু বেগত বোধহয় বৰ বিশেষ একো নাই, আৰু গাত থকা কাপোৰ কেইযোৰে লৈ আহিছে, আৰু বাকীখিনি আপোনাৰ দায়িত্ব। মই লগে লগে তেওঁলোকৰ কাৰণে মই যি সঁজুলি লাগে এটা হোষ্টেলত থাকিবৰ কাৰণে, মই লগে লগে হোষ্টেলৰ 2টা
ৰুম 4জনী ছোৱালীৰ কাৰণে মই ৰেডি কৰিলোঁ আৰু তেওঁলোকৰ যি লাগতিয়াল সামগ্ৰী তুলি বেডশ্বীট বেড কভাৰ গাৰুকে আৰম্ভ কৰি কাপোৰ কানি একেবাৰে ভিতৰৰ ইনাৰলৈকে পৰ্যন্ত মই নিজেই মাৰ্কেট কৰি গোটেইখিনি ৰেডি কৰি ৰাখিলোঁ। ৰেডি কৰি ৰাখি কালি 11টা বজাত ৰাতি 11টা বজাত সুনীল বৰাই আহি মোক এই 4গৰাকী ছাত্ৰীক মোক চঞ্জাই দিছে, কৈছে আপোনাৰ হাতত দিলোঁ, এতিয়া বাকীখিনি আপোনাৰ, আপুনি যেনেকৈ চলাই নিয়ে। আৰু মোৰ লগত মোৰ সহধৰ্মিনী এই বিদ্যালয়ৰ উপাধ্যক্ষা তেওঁ আছে, গতিকে আমি দুয়ো দায়িত্ব লৈছোঁ যে এই ছাত্ৰী পিতৃ মাতৃ অভিভাৱকো শিক্ষক শিক্ষয়িত্ৰী সকলো আপোনালোকে এতিয়া সকলো আমি মাক হিচাপে কিমানখিনি দায়িত্ব পালন কৰিব পাৰোঁ অকণ ভয়ো লাগি আছে, তথাপি এয়া মানৱতা। গতিকে ছাত্ৰীকেইগৰাকীৰ যিটো উদ্দেশ্য লৈ পেলাই ইয়ালৈ আহিছে সেয়া আশা সফল হওক, অসমৰ ৰাইজে আশীৰ্বাদ কৰক আমাক, এনেকুৱা ধৰণৰ মানুহৰ বাবে কাম কৰি যাবৰ কাৰণে এয়াই আশা কৰিছোঁ, এয়াই কামনা কৰিছোঁ। নিশ্চয়। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যে কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিমান মানৱ সম্পদ গঢ় দিছে, আজিলৈকে কিমান সফলতা অৰ্জন কৰিছে, কেৱল মাত্ৰ শৈক্ষিক দিশত নহয়। আমি যদি চাওঁ যে পৰৱৰ্তী পৰ্যায়ত IIT-য়ে হওক বা ইঞ্জিনিয়াৰিঙে হওক, মেডিকেলে হওক বা অসম চৰকাৰৰ যি প্ৰশাসনিক সেৱাটো বৰ্তমান ৰামানুজনে নাম উজ্বলাইছে। কিন্তু লগতে ৰামানুজনে মানৱীয়তাৰ ক্ষেত্ৰতো উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এইবাৰ যি বানপানীৰ সময়ত দিনে নিশাই ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰা ডাঙৰীয়া তেখেত আছিলে, গৈ পেলাই শিৱসাগৰত সামগ্ৰী লৈ গৈছিলে, সাহায্য সামগ্ৰী ইয়াৰ পৰা লৈ গৈছিলে, সকলোকে যিমান পাৰে তেওঁলোকে সহায় আগবঢ়াইছিলে। আৰু লগতে এতিয়া তাতোকৈ ডাঙৰ মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে। এই কেইগৰাকী ছাত্ৰী তেওঁলোকক লৈ আহিছে গঢ় দিবলৈ ৰামানুজনত, আৰু তেওঁলোকৰ সকলো দায়িত্ব লৈছে। আৰু কেইবাগৰাকী সুহিত ব্যক্তি আগবাঢ়ি আহিছে, তেওঁলোকেও এই দায়িত্ব লৈছে। আৰু বিশেষকৈ এগৰাকী জ্যেষ্ঠ সাংবাদিক সুনীল বৰা, তেখেতেও এই ক্ষেত্ৰত আগভাগ লৈছিলে। গতিকে নিশ্চিতভাৱে এয়াই হৈছে আজিৰ যুগত যি মানুহে মানুহৰ বাবে যি শ্লোগান দিয়া হয়, যি কথা কোৱা হয় যে ভূপেন হাজৰিকাই ভূপেন দাই যি গীত গাইছিলে, সুধাকণ্ঠই যি আশা কৰিছিল যি গীতৰ জৰিয়তে, সেই আশা যে সফল হৈছে, পৰিপূৰ্ণ হৈছে, তাৰে প্ৰমাণ ৰামানুজনৰ এই প্ৰয়াস।